আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু আপোনালোকক মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনালোঁ। আজি সোমবাৰ আৰু ব্যস্ততাৰ মাজতে দিনটো আৰম্ভ কৰিছোঁ। এতিয়া মই অফিচলৈ গৈ আছোঁ। মই আজি ৰাতিপুৱা ইমান দৌৰা-দৌৰি হৈছে, ব্ৰেকফাষ্ট অফিচতে লৈ গৈছোঁ। তাতে দেখাম বাৰু কি খাওঁ। বাকী আপোনালোকে জনাব আপোনালোকৰ সোমবাৰটো ব্যস্ততাময় হয়নে নহয়। নক'ব আৰু কি যে গৰম পৰিছে আজি, ইমান গৰম। সেইমাত্ৰ কামৰ পৰা ওলালোঁ। এতিয়া মই ভাত খাবলৈ যাওঁ, আব্বাৰ তাত ভাত খাওঁ। ভাত খাই পেলাই আজি সেয়া গধূলি কাম নাই, ঘৰে গৈ থাকিম। জিম আছে। আব্বাহঁতৰ ঘৰত ভাত খাই পেলাই মই শিলপুখুৰী গ'লোঁ, দুটামান বস্তু কিনিব আছিল। আজিকালি গুৱাহাটীত যে ভিৰৰ কথা ক'বই নালাগে। ওলাই অহাই দিগদাৰী, যেতিয়াই ওলাই আহোঁ তেতিয়াই ভিৰ পাওঁ। এইমাত্ৰ শুই উঠিছোঁ। আজি অফিচৰ পৰা ওলাই পেলাই বিশেষ একো কাম নাছিল, সেইকাৰণে আহি পেলাই ঠিকছে শুলোঁ। আৰু অলপমান মোৰ মূৰটোও বিষাই আছিল, কাৰণ অফিচৰ পৰা ওলাই পেলাই মই শিলপুখুৰীত মোৰ কেইটামান বজাৰ আছিল, সেইকাৰণে মই ৰ'দত ঘূৰিলোঁ। সেইটো কাৰণে চাগে মূৰ বিষালে নেকি, সেইকাৰণে আহি পেলাই ঠিকছে শুলোঁ। শুই উঠি পেলাই এতিয়া ফ্ৰেছ, চাহ একাপো খালোঁ। আৰু এতিয়া ৰাতিৰ যা যোগাৰৰ কাৰণে লাগোঁ। আৰু কেইটামান ঘৰুৱা কামো আছে, কৰি লওঁ। ৰাতিপুৱা সময় নাপাওঁ ন, এই গধূলি টাইমটো আজি সময় পাইছোঁ, কৰি লওঁ। জিম নগ'লোঁ পিছে আজি, এই মূৰ বিষালে কাৰণে জিম নগ'লোঁ। অহাকালি ৰাতিপুৱাই যাম। আৰু জিমটো মানে ৰাতিপুৱা যোৱাটো বেটাৰ, নহ'লে কি হয়, মিছ হয়। গধূলি কিবা কিবি প্ৰব্লেম ওলায়, এলাহ লাগে, এনেকুৱা আৰু। আজিও এনেকুৱা এটা দিন গুচি গ'ল মোৰ জিম নোযোৱাকৈ। কালি ৰাতিপুৱাই যাম আৰু ৰাতিপুৱা গ'লে ভাল। কি চাই আছে? আজিৰ ব্লগটো এয়া আমাৰ বেগম ঘৰৰ পৰা আহি পালে। ঘৰ গৈ ভাল লাগিল নাই? ভাল লাগিছে। আৰু থাকিব মন আছিল নেকি? আকৌ আপোনাৰো লাগিছিলে, কিন্তু দিনাখিনি মাতি আছে ন, সেইকাৰণে গুচি আহিছোঁ। নহ'লে 10 দিনমান থাকিলোগৈ। এই তুমি দেখোন বহুত দিন থাকিলা, 10 দিনমান থাকিলাই দেখোন। দেওবাৰে গৈছোঁ, দেওবাৰে আহিছোঁ। আমাৰতো মনত পৰা নাই। তুমিতো ফোন কৰাই নাই আমাক। ফোন কৰিছোঁ। কৰিছা? কাক? মোকতো কৰা নাই। তোমাৰ আমাক নাম্বাৰ কৰিছা? দিছিলে ন মোৰ তাত। হা? তোমাৰ নাম্বাৰ নাই। আমাক কৰিছা? আজি পাইছোঁ আপোনাৰ নাম্বাৰ। এক্সাৰচাইজ কৰি আছা নাই? নকৰা আজিকালি? কিয়? কিয় নকৰা? মাজে
এটা এক্সাৰচাইজ কৰে কেতিয়া পাকঘৰত দেখাইছিলে এদিনে কোনটো কৈছোঁ তাত যে কনা আৰু দেখাই দিয়া পাকঘৰত কৰিছিলে পাকঘৰত কৰিছিল তোমাৰ আগত কৰে আমাৰ আগত কি নকৰা কৰিছিলি নহয় কেনে কৰিছে মই মিছা কথা কৈ দিছা ভিডিঅ'টো চাই পেলাই কৈ আছো নাই নাই সেইদিনা কৰিছ মিছা কথা কিয় কয় সেইদিনা কৰিছ আমাৰ ইচ্ছা তাই বেডৰুমৰ আগত ঠিক এক্সাৰসাইজ কৰে আমাৰ আগত দেখাই দিয়া নাই কৰে নে কৈছে মিছলিয়া এক্সাৰসাইজ নকৰিলে আহিলো এতিয়া আৰু এতিয়া মই বনাম আজি চিকেন কাৰী আজি লোকেল চিকেন কাৰী বনাম অসমীয়া ষ্টাইলত আপোনালোকে যদি মোৰ ৰেচিপিটো চাব বিচাৰে মই ৰেচিপিটো আপলোড কৰি থৈছো মোৰ চেনেলত আপোনালোকে তাতেও চাব পাৰে যিহেতু আজি মই গধূলি ফ্ৰীয়ে আছিলোঁ সেইকাৰণে ভাবিলোঁ কি আজি মই এখন অসমীয়া থালি বনাওঁ অসমীয়া চিকেন থালি অসমীয়া লোকেল চিকেন কাৰী বনাইছোঁ তাৰপিছত মই বনালোঁ এখন ভাজি তিল দি পেলাই আৰু বেঙেনা ফ্ৰাই এতিয়া চিকেন ৰেডি হৈ গ'ল এতিয়া আৰু ভাত খাওঁ ইমান যে ভোক লাগিছে বেঙেনা ফ্ৰাইটো একদম লাষ্টত কৰিলোঁ কাৰণ বেঙেনা ফ্ৰাই গৰম গৰম খাইহে ভাল লাগে হৈ গ'ল মোৰ থালিখন আজি মই বনাইছোঁ লোকেল চিকেন থালি এইটো লোকেল চিকেন অসমীয়া ষ্টাইলত বনাইছোঁ অসমীয়া কাৰী এখন তাৰপিছত বেঙেনা ফ্ৰাই আৰু এটা মিক্স ভাজি তিলেদি বনাইছোঁ এতিয়া মই খাব লৈছোঁ চাওঁচোন কি বনাইছোঁ টেষ্টটো বা কেনেকুৱা হৈছে প্ৰথমে চিকেনৰ গ্ৰেভিটো লৈ পেলাই অলপমান টেষ্ট কৰোঁচোন মই ভাল পাইছোঁ দেই খাই ভোট জলকীয়া ফ্লেভাৰটো আহিছে কাৰণ ভোট জলকীয়া অলপমান দিছিলোঁ আৰু এই তিল দিয়া চব্জিটো আৰু কাৰীটো এতিয়া মিলাই পেলাই খাইছোঁ আৰু ভাল লাগিছে ধুনীয়া ফ্লেভাৰ এটা আহিছে পিছে মই লোকেল চিকেন কাৰীৰ ৰেচিপিটো চেনেলত দি থৈছোঁ লং ভিডিঅ'ত আপোনালোকে ট্ৰাই কৰিব আৰু মোক জনাব কমেণ্ট ছেকশ্যনত কেনেকুৱা পাইছে খাই পেলাই ভাত খাই উঠি পেলাই চুলিত অলপমান তেল লগালোঁ চুলিখিনি যে মোৰ ইমান ৰাফ হৈছে এইকেইদিন লগতে অলপমান স্কিন কেয়াৰো কৰি ল'লোঁ এতিয়া আৰু শুব লৈছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব